আমি অলৰেডি আপোনালোকক জনাইছিলোঁ যে আমাৰ বাইকখন ৰিকভাৰ হৈছিলে আৰু লগত যিজন ব্যক্তি সোমাই পেলাই মানে একচুৱেলি চোৰটো কৰিছিলে আৰু গোটেই চোৰটোৰ আপোনালোকে যদি কয় গেং লিডাৰ সেই ফিৰোজে হয় কালি এৰেষ্ট কৰা আৰু যিজন চোৰ ভিতৰত সোমাইছিলে ভিডিঅ'টোতো আপোনালোকে দেখিছিলেই সেইজনক কালি আমাৰ গোৱালপাৰা পুলিচৰ সহায়ত OC আগিয়াই আপোনাৰ বলবলা গোৱালপাৰাৰ পৰা এৰেষ্ট কৰিলে। তেওঁৰ নাম আশ্ৰফ আলী আৰু তেওঁৰ লগতে তেওঁৰ দেউতাককো এৰেষ্ট কৰা হৈছে কাৰণ এই বাইকখন নি পেলাই আপোনাৰ ঘৰত সোমাইছিলে 5 তাৰিখে আশ্ৰফ আলী ইয়াত আপোনাৰ মেডি গেষ্ট হাউচত। তাৰ পৰা সোমাই লগত ফিৰোজো আছিলে, ফিৰোজক আকৌ তেওঁ বলবলাত হেণ্ড অভাৰ কৰিছে আৰু গোটেই মানে ডিলটোত তেখেতৰ দেউতাকৰো ইনভলভমেণ্ট পোৱা গ'ল, গতিকে তেওঁক কালি এৰেষ্ট কৰা হ'ল। আৰু তেওঁৰ পৰা এখন ছাছপেক্টেড ষ্টলেন বাইকো পোৱা গৈছে, পালচাৰ এখন। আমি এতিয়া আৰু ইনভেষ্টিগেশ্যনটো অলমষ্ট কমপ্লিটেই হ'বগৈ। এইটো গেঙৰ 4জন এতিয়ালৈকে এৰেষ্ট কৰা হ'ল। আশ্ৰফৰ দেউতাকৰ নামটো কি? জাকিৰ ফিৰোজৰ লগত আহিছিলে চুৰিৰ কাৰণে আহিছিলে। মানে আশ্ৰফ ঘৰটোৰ ভিতৰত সোমাইছে আৰু ফিৰোজ অলপ দূৰত। এতিয়ালৈকে যিটো আমি ষ্টেটমেণ্ট পাইছোঁ সেইখিনি আমি আকৌ ইনভেষ্টিগেশ্যনত ভালদৰে চাব লাগিব। সেইখিনি এতিয়া আমি ডিছক্ল'জ কৰিব বিচৰাও নাই গোটেই প্ৰচিডিঅ'ৰটো। আৰু সেইটোৱে ফিৰোজৰ আগতেও কেছ হৈছে বাইকৰ আৰু ফিৰোজে একচুৱেলি বাইকটো কি কৰে, ষ্টলেন বাইক লৈ তেওঁ মানে বহিৰাষ্ট্ৰ বা বহিৰাজ্যলৈ ইলিগেলি ট্ৰান্সপৰ্ট কৰায়। আৰু আশ্ৰফৰ কেনেকুৱা ধৰণৰ ইয়াত আশ্ৰফ চোৰটো গোটেইকেইজনে যিহেতু চোৰ হয়, কিন্তু আশ্ৰফে ফিজিকেলি ঘৰটোৰ ভিতৰত সোমাইছিলে। এতিয়ালৈকে এখন পোৱা গৈছে আৰু মানে 2খনটো ৰিকভাৰ হৈছে গোটেই কেছটোত আৰু ইনভেষ্টিগেশ্যন চলি থাকিব, তেতিয়া গম পোৱা যাব। ৰিমাণ্ডত এতিয়া আমি কোৰ্টত আজি কৰা হ'ব, তাৰ পাছতহে গম পোৱা যাব। নাই, সেইখিনি ইনভেষ্টিগেশ্যনৰ নহয়। এইটো আপোনাৰ এতিয়ালৈকে আমি জনাত ধৰক মেঘালয় বা হয়তো মেঘালয়ৰ পৰা আগলৈ কিছুমান ৰাষ্ট্ৰলৈ পঠিয়াইছে বুলি তদন্ত। মানে এইটো কেছততো এতিয়ালৈকে অলমষ্ট হৈয়ে গৈছে ইনভেষ্টিগেশ্যন। আৰু বাকীটো আমাৰ দেখিছে আপোনালোকে বাইক ৰিকভাৰ, আজিও ইভেন এখন বাইক আকৌ ৰিকভাৰ হৈছে দিছপুৰ PSত চুৰি হোৱা। বশিষ্ঠ আৰক্ষীয়ে কৰিছে। লাষ্ট 1 মাহত আপুনি বশিষ্ঠৰ 2 মাহত অলমষ্ট এৰাউণ্ড 16খন বাইক ৰিকভাৰ হৈছে। আৰু এনেকুৱাও হয় নেকি বাংলাদেশৰ লগতো কিবা কণ্টেক্ট এনেকুৱা ধৰণৰ আছে নেকি বাইক পাৰ? হয়, পোৱা যায়। এইখন বাইক কলৈ চাপ্লাই দিয়া? গোটেইটো এতিয়া ইনভেষ্টিগেশ্যনৰ পাৰপজত মই ক'বলৈ অলপ বেয়া পাইছোঁ, কিন্তু আছে। মানে কালৈ নাই, সেইটো ইনভেষ্টিগেশ্যনত থাকিব লাগিব। সেইটো মই আপোনাৰ কম্পিটেণ্ট অথৰিটিয়ে পাছত ক'ব আপোনালোকক। এইটো মই বাইকৰ ৰিলেটেড হয়। অলমষ্ট প্ৰচেছটো কমপ্লিটেই হৈছে। এইখন পাৰ্টিকুলাৰ নাই, বলবলা আপোনাৰ জিনাৰী পাৰ বলবলা। চুৰি তাইক লৈ আহিছে, একচুৱেলি ফিৰোজে লৈ আহি কামটো কৰোৱাইছে। এইটো আগতেও কৰে। সেইটো আপোনাৰ অনাৰেবল কোৰ্টৰ অলমষ্ট পাৰ্মিশ্যনটো হৈয়ে গৈছে, তাৰপিছত একশ্যন লোৱা হ'ব। থেংক ইউ।